আজি বনালোঁ কাবুলী বুটৰ তৰকাৰী। ইয়াতে কাবুলী বুট ল'লোঁ, অমিতাও ল'লোঁ। অমিতাখিনি অকণমান পকিছে। তেজপাত, পিঁয়াজ আৰু বিলাহী দি দিলোঁ। নহৰু আদাকেইটা ৰুকি দিলোঁ আৰু জোখমতে নিমখ দি দিলোঁ আৰু গৰম পানী দি 4টা চিটি মাৰি লওঁ। এইখিনি ঠাণ্ডা হোৱাৰ পিছত কেৰাহীত তেল দি দিলোঁ, লং, দালচেনি আৰু ইলাচি দি দিলোঁ। এতিয়া হালধি দিলোঁ। তেলত মই পিঁয়াজ, নহৰু, আদা দিয়া নাই কাৰণ বইল কৰোঁতে দি দিছিলোঁ। বইল কৰি থোৱা কাবুলী বুটখিনি দি দিলোঁ। এইখিনি ভালদৰে ভাজি ল'ম অকণমান সময়, গোটেইখিনি গিলি যোৱাকৈ। কাবুলী বুট গিলি নাযায়, কিন্তু অমিতা, বিলাহী, পিঁয়াজ, আদা, নহৰু এইখিনি। এতিয়া জিৰা, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি দি দিলোঁ। আকৌ ভালদৰে ভাজি ল'ম। এতিয়া বইল কৰি থোৱা পানীখিনি দি দিলোঁ, ভালদৰে উতলিব দিম। উতলি অহাৰ পিছত পিঁয়াজৰ পাত এনেকৈ কাটি দিলোঁ। এই তৰকাৰীখন কেনেকুৱা হৈছে মই নকওঁ, বনাই খালে গম পাব। শেষত ধনিয়া পাত কাটি দিলোঁ। হৈ গ'ল ধুনীয়া কাবুলী বুটৰ তৰকাৰীখন। যদি খোৱা নাই এনেকৈ বনাই খাই চাব।